কিছুমান মানুহে কেৱল প্ৰয়োজনত তোমাক মনত কৰে। তেতিয়া তুমি মনত দুখ নকৰিবা। নিজক লৈ গৌৰৱ কৰা, কাৰণ মমবাতিক তেতিয়া প্ৰয়োজন হয় যেতিয়া চাৰিওফালে অন্ধকাৰ হয়। সম্পৰ্ক কেতিয়াও দূৰত্বৰ বাবে শেষ হৈ নাযায়। সম্পৰ্ক শেষ হয় অসন্মান, অহংকাৰ আৰু বিশ্বাসঘাতকতাৰ বাবে। পিতৃৰ ধমক খোৱা সন্তান, গুৰুৰ ধমক খোৱা শিষ্য আৰু সোণাৰীৰ দ্বাৰা পিতন খোৱা সোণ অলংকাৰ হৈ ওলাই আহে। সূৰ্যৰ তাপ আৰু তোমাৰ মা দেউতাৰ খং দুয়োটাই সহ্য কৰিবলৈ শিকা। সূৰ্য ডুবি গ'লে অন্ধকাৰ আৰু মা দেউতা এৰি গুচি গ'লে জীৱন অন্ধকাৰ। কোমল আৰু দয়ালু মনৰ মানুহবিলাক মূৰ্খ নহয়। তেওঁলোকে জানে মানুহে তেওঁৰ সৈতে কি ব্যৱহাৰ কৰিছে, তথাপিও সকলোকে ক্ষমা কৰি দিয়ে, কাৰণ তেওঁলোকৰ এখন সুন্দৰ হৃদয় আছে। মুখ থাকিল বুলিয়ে আনৰ বেয়া গুণবোৰ গাই নুফুৰিব, কাৰণ বেয়া গুণ আপোনাৰো আছে আৰু মুখ আনৰো আছে। যিবোৰে তোমাক বুজি নাপায় সেইবোৰক বাৰে বাৰে বুজাই থকাৰ কোনো দৰকাৰ নাই। যেতিয়া সময় আহিব তেতিয়া সিহঁতে নিজেই সকলো বুজি উঠিব।